নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টপ জবছৰ আজিৰ ভিডিঅ'টো আপোনালোকে যিসকলে আগৰ ভিডিঅ' দুটা চাইছে যিহেতু আপোনালোকে গম পাইছে যিহেতু অসমৰ প্ৰতিখন গাঁৱতে অৰ্থাৎ প্ৰতিটো গাঁও পঞ্চায়তৰ ফালৰ পৰা যিহেতু বহুতখিনি পদ বা বহুতখিনি ভেকেঞ্চি মুকলি হৈছে তাৰ বিষয়ে সবিশেষ আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব যে আপোনালোকে কেনেকৈ আবেদন কৰিব আপোনালোকে যিহেতু বহুতখিনি আপোনালোকে কমেণ্ট কৰিছে বা এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকৰ প্ৰশ্ন উদয় হৈছে নিশ্চয় যে কেনেকৈ আপোনালোকে ইয়াত পদসমূহৰ কাৰণে কেনেকৈ এপ্লাই কৰিব আৰু যোনখন ফৰ্ম সেইখন ক'ত পাব সবিশেষ আপোনালোকে এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব প্ৰথমতে আপোনালোক ক'বলৈ যিসকলে প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ জব আপডেট বা জব নটিফিকেশ্যনবোৰ শীঘ্ৰেই পাবৰ কাৰণে আৰু ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপৰ গ্ৰুপ আৰু টেলিগ্ৰামৰ গ্ৰুপকেইটাতো জইন হৈ ল'ব এনেকুৱা ধৰণৰ জব আপডেট বা জব ৰিলেটেড ভিডিঅ'বিলাকৰ কাৰণে আৰু চবতকৈ ডাঙৰ কথা হৈছে যোনখন ফৰ্ম সেইখন আপোনালোকক মই যোনটো আপোনালোকৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ গ্ৰুপ আৰু হোৱাটছএপৰ গ্ৰুপকেইটা দিছোঁ তাত আপোনালোকক ধুনীয়াকৈ মই ষ্টেণ্ডাৰ্ড ফৰ্মকেইখন দি দিছোঁ PDF ৱাইজ আপোনালোকে কম্পিউটাৰ দোকানত গৈ উলিয়াই ল'ব আৰু সেইখন ফিল আপ কৰিলেই হৈ যাব এতিয়া কোৱা হওক আপোনালোকে এই চাকৰিটোৰ বিষয়ে কেনেকৈ ক'ত আবেদন কৰিব বা কেনেকুৱা কি বস্তু সেইটোৰ বিষয়ে আপোনালোকে জানি লওক প্ৰথম কথাটো হৈছে আপোনালোকে এই চাকৰিটোৰ কাৰণে আপোনালোকৰ দৰমহা হ'ব 12,000 পৰা ষ্টাৰ্টিং হ'ব আৰু আয়ুষ্মান স্বাস্থ্য মিত্ৰ যোনটো আপোনালোকৰ আয়ুষ্মান বিভাগ অধীনত এটা NGOৰ ফালৰ পৰা এইটো এটা কাৰ্যকাৰী কৰা হৈছে নতুন পদৰ য'ত আপোনালোকৰ ক'ত কেইটা পদ থাকিব সেইটো বিষয়ে মই ধুনীয়াকৈ কৈছোঁ আৰু ইয়াৰ আগত কৈছোঁ আপোনালোকৰ যিসকল 18 পৰা 35ৰ ভিতৰৰ সকলো বয়সীমাৰ সকলো কেণ্ডিডেটে আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব আৰু অৰ্হতা বা শিক্ষাগত অৰ্হতা বা এডুকেশ্যন কোৱালিফিকেশ্যন যদি ক'বলৈ যায় আপোনালোকে HS বা উচ্চতৰ মাধ্যমিক পাছ কৰা হ'লে আপোনালোকে বা হাই ছেকেণ্ডেৰী পাছ কৰিলে আবেদন কৰিব পাৰিব আৰু আপোনালোকে এইটো 5জনীয়া এটা টীম হ'ব প্ৰতিখন গাঁৱতে বা প্ৰতিটো গাঁও পঞ্চায়তত 5টা পদ থাকিব তাৰে 4জন আপোনাৰ আয়ুষ মিত্ৰ থাকিব আৰু এজন থাকিব ছুপাৰভাইজাৰ 5জনৰ ভিতৰতে মই আগৰ ভিডিঅ'ত কৈছোঁ যিহেতু 5জনৰ ভিতৰত এজনক আপোনালোকৰ যোনজন ভাল হ'ব সেইজনক আপোনালোকৰ এটা পৰীক্ষা লৈ পিনে যোনজনে ভাল নম্বৰ পাব সেইজনক আপোনাৰ ছুপাৰভাইজাৰ পেড দিয়া হ'ব 5জনৰ ভিতৰতে আৰু ইয়াত ভূমিকা যদি চাবলৈ যায় তেওঁলোকে স্বাস্থ্য সজাগতা কৰিব স্বাস্থ্য সজাগতা অৰ্থাৎ আপোনালোকৰ মানে স্বাস্থ্যৰ ওপৰত ল'বলগীয়া আপোনালোকৰ যিসমূহ গুৰুত্বপূৰ্ণ ভূমিকা আছে বা কেনেকুৱা কি ধৰণে আপোনালোকৰ নিজৰ স্বাস্থ্যৰ যতন ল'ব পাৰি সবিশেষ আপোনালোকৰ সেইবিলাকৰ ওপৰত আপোনালোকৰ জ্ঞান দিব বা সমস্ত আপোনালোকৰ সেই দায়িত্ব তেওঁলোকে লৈ থাকিব যে কেনেকুৱা কি ধৰণৰ মাধ্যমে আমি ল'লে আমাৰ ৰোগ নিৰাময় কৰিব পাৰি বা ৰোগৰ পৰা আমি কেনেকৈ প্ৰতাৰণা পাব পাৰোঁ সবিশেষ আপোনালোকে সেইবিলাকৰ দ্বাৰা হেৰি কৰিব পাৰিব আৰু ইয়াৰ যদি কৰ্তব্য আৰু দায়িত্ব বুলি চাবলৈ যায় এই চাকৰিটোৰ কৈছে আপোনালোকে আয়ুৰ্বেদিক ঔষধৰ বিষয়ে শিক্ষা দিব বা শিক্ষা গ্ৰহণ কৰিব কেনেকৈ কি কৰিব কোনটো দৰৱ খালে কি বেমাৰৰ পৰা আপোনালোকে ভাল পাব বা ৰোগ নিৰাময় কৰিব পাৰিব আৰু ইয়াৰ লগতে ৰোগ প্ৰতিৰোধৰ বাবে যোগ আৰু ব্যায়ামৰ যি ব্যৱহাৰ বা কেনেকৈ কি ৰোগত কোনটো ব্যায়াম কৰিলে কোনটো যোগ কৰিলে আপোনালোকে এই ৰোগ ভাল পাব আৰু সাধাৰণ স্বাস্থ্যৰ সজাগতা বৃদ্ধি কেনেকৈ আমি কি কাম কৰিলে মানে আমাৰ স্বাস্থ্যৰ পৰা বা বেমাৰ আজাৰৰ পৰা আমি সজাগ হৈ থাকিব পাৰিম সবিশেষ এওঁলোকে আপোনালোকক দিহা পৰামৰ্শ দিব বা আপোনালোকক সহায় কৰিব এইবিলাক জনাত যাৰ ফলত আপোনালোকে সুস্থ শৰীৰ বা আপোনালোকে ৰোগ নিৰাময় বা ভাল এটা শৰীৰ আপোনালোকে এওঁলোকৰ দ্বাৰা পাব পাৰিব য'ত তেওঁলোকে আপোনাৰ প্ৰত্যেক সময়তে গাঁৱতে আপোনালোকক সকলো সময়তে আপোনালোকক গাইড কৰি থাকিব বুলি ক'ব লাগিব যিহেতু স্বাস্থ্যৰ ফালে চাবলৈ গ'লে কাৰণ তেওঁলোকে আপোনালোকক সমস্ত গাইড কৰি থাকিব যে কোনটো বেমাৰত কি দৰৱ খাব লাগিব আপোনালোকে আয়ুৰ্বেদিক প্ৰক্ৰিয়াৰ দ্বাৰা এতিয়া হৈছে আপোনালোকে পদসমূহৰ কাৰণে আবেদন কেনেকৈ কৰিব প্ৰথম কথা হৈছে আপোনালোকৰ ব্লক মেনেজাৰ আৰু আপোনালোকৰ গাঁৱলৈ আহিব বা পঞ্চায়তলৈ আহিব তেওঁলোকে আপোনালোকক খবৰ দিব যে এনেকুৱা পোষ্ট ওলাইছে আৰু তেওঁলোকৰ খবৰ মৰ্মে আপোনালোকে যোনখন ফৰ্ম পাব তেওঁলোকৰ দ্বাৰা ফৰ্ম লৈ ল'ব আৰু মই ডেছক্ৰিপশ্যনটো দি দিছোঁ যিহেতু এই গ্ৰুপকেইটা আপোনালোকে ফৰ্মখন লৈ ল'ব আৰু ফৰ্মখন লৈ মেনেজাৰৰ দায়িত্বত আপোনালোকে সেই ফৰ্মখিনি দি দিব তেওঁলোকৰ সেইখিনি ফৰ্ম হেৰি কৰি আপোনালোকৰ ওপৰত চিলেক্ট কৰিব যে কেনেকুৱা ধৰণৰ কি হ'ব তাৰপিছত আপোনালোকৰ 4মহীয়া এটা প্ৰশিক্ষণ হ'ব য'ত মই কৈছোঁ আগৰ ভিডিঅ'কেইটাত যিহেতু 2মহীয়া আপোনালোকৰ প্ৰেক্টিকেল হ'ব 2মহীয়া থিয়ৰী হ'ব য'ত আপোনালোকৰ থিয়ৰীত আপোনালোকৰ শিকাব যে কেনেকৈ কি কোনটো বেমাৰত কি আয়ুৰ্বেদিক মেডিচিন বা আয়ুৰ্বেদিক ৰোগৰ দ্বাৰা আয়ুৰ্বেদিক মেডিচিন বা আয়ুৰ্বেদিক দৰৱৰ দ্বাৰা আপোনালোকে ৰোগ নিৰাময় কৰিব পাৰিব বা ৰোগৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব আৰু যোন 2 মাহ থাকিব বাকী 2 মাহ আপোনালোকৰ যোনটো হেৰি আছে আপোনালোকৰ যোগ ব্যায়াম বা এক্সাৰচাইজ সেইবিলাকৰ দ্বাৰা কেনেকৈ আমি ৰোগ যেন আমাৰ বেমাৰ আজাৰ ভাল কৰি ৰাখিব পাৰোঁ সুস্থ শৰীৰ আমি পাব পাৰোঁ যোগৰ দ্বাৰা বা ব্যায়ামৰ দ্বাৰা এক্সাৰচাইজৰ দ্বাৰা সেইবিলাকৰ ওপৰত আপোনালোকৰ প্ৰশিক্ষণ হ'ব টোটেল 4 মাহৰ কোৰ্চ হ'ব তাৰপিছৰ পৰা আপোনালোকৰ যি চাকৰি কাৰ্যকাল আপোনালোকৰ আৰম্ভ হৈ যাব আৰু এইদৰে আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকৰ হেৰি হ'ব আপোনালোকে ইয়াৰ কাৰণে বেলেগ ক'তো যাব নালাগে আপোনালোকৰ গাঁৱতে বা গাঁও পঞ্চায়তত আপোনালোকে খবৰটো লৈ থাকিব য'ত আপোনালোকৰ এনেকুৱা ধৰণৰ পষ্টসমূহ মুকলি হোৱাৰ লগে লগে আপোনালোকে শীঘ্ৰে আবেদন কৰি দিব আকৌ এবাৰ কৈছোঁ যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি হৈ থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব ধন্যবাদ